ওয়েলকাম টু জব ভাস্কৰ। আজি আপোনালোকৰ কাৰণে লৈছোঁ নতুনকৈ ৰিক্ৰুটমেণ্ট আছাম ইউনিভাৰ্চিটিৰ তৰফৰ পৰা নন টিচিং ভেকেঞ্চি হয়। টোটেল 31 ইয়াতে পোষ্ট আছে। ভিডিঅ'টো বিনা স্কিপ কৰি চাব, সকলোখিনি ইনফৰ্মেশ্যন মই এই ভিডিঅ'ত আপোনালোকক ক্লিয়াৰ কৰি দি আছোঁ। আছাম ইউনিভাৰ্চিটি শিলচৰ হেজ এৰাউণ্ড নিউ ৰিক্ৰুটমেণ্ট ড্ৰাইভ 31 নন টেকনিকেল পোষ্ট হয়। 31 নন টিচিং পোষ্ট আউট হৈছে। তো এই পোষ্টৰ সকলোখিনি ক্ৰাইটেৰিয়া, এজ, ডিউৰেশ্যন সকলোখিনি মই এই ভিডিঅ'ত জনাই দিম। কেণ্ডিডেট ফ্ৰম গ্ৰুপ এ, গ্ৰুপ বি, গ্ৰুপ চি এপ্লাই ফৰ ডিফাৰেণ্ট পোষ্ট। আপোনালোকে বহুত ধৰণৰ পোষ্ট আছে ইয়াতে, সেই পোষ্টখিনিৰ বিষয়ে মই আপোনালোকক জনাই দিম। এতিয়া অলপ অভাৰভিউ বিষয়ে, যিটো আপোনালোকক চাকৰিৰ কথা কৈছোঁ তাৰ অলপ অভাৰভিউ দি দিওঁ। অৰ্গেনাইজেশ্যন কৰিছে আছাম ইউনিভাৰ্চিটি শিলচৰ, নন টিচিং পোষ্ট হয়। টোটেল পোষ্ট 31 মই কৈছিলোঁ। ষ্টাৰ্টিং হৈছে 6 জুলাইৰ পৰা আৰু লাষ্ট ডেট হৈছে 16 আগষ্ট হয়। 16 আগষ্টলৈকে আপোনালোকক সময় দিয়া হৈছে। এপ্লাই মোড অনলাইন আৰু এপ্লিকেশ্যন ফিজ 200 টকাৰ পৰা 1000 টকা লাগিব পাৰ কেটেগৰী এণ্ড পোষ্ট ৱাইজ আপোনালোকক দিয়া হ'ব। আৰু জব লোকেশ্যন হৈছে শিলচৰ, অসম। এতিয়া আহোঁ পোষ্ট নেম আৰু পোষ্ট নম্বৰ। আপোনালোকে দেখিবলৈ পাইছে ডিছপ্লেত ফাইনেন্স অফিচাৰ এটা, ডাইৰেক্টৰ কম্পিউটাৰ চেণ্টাৰ এটা, কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যন এটা, এক্সিকিউটিভ ইঞ্জিনিয়াৰ এটা, এডাল্ট অফিচাৰ এটা, ডিউটি ৰেজিষ্টাৰ এটা, এছিষ্টেণ্ট লাইব্ৰেৰিয়ান এটা, ছেকশ্যন অফিচাৰ দুটা, এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ এটা, আপাৰ ডিভিজন ক্লাৰ্ক দুটা, লেবৰেটৰী এছিষ্টেণ্ট এটা, ইলেক্ট্ৰিচিয়ান দুটা, লোৱাৰ ডিভিজন ক্লাৰ্ক দুটা, লেবৰেটৰী এটেণ্ডাৰ 5টা, লাইব্ৰেৰী এটেণ্ডাৰ দুটা, আৰু মাল্টিটাস্কিং MTSৰ 6টা, আৰু OBC এটা, EWC এটা আৰু ST এটা আছে। এই সকলোখিনি পোষ্ট আপোনালোকক মই দেখুৱাই দিছোঁ। আপোনালোকে যদি ভাবিছে প'ষ্ট কৰি চাবলৈ, তো প'ষ্ট কৰি চাব পাৰে আৰু ভিডিঅ'টো স্ক্ৰীনশ্বট মাৰিও চাব পাৰে। যদি এই চেনেলটো আপোনালোকে নতুনকৈ আহিছে বা নতুনকৈ ভিজিট কৰিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেধৰণৰ মোৰ ইনফৰ্মেশ্যন ভিডিঅ'ৰ কাৰণে। কিয় মানে ইয়াতে সকলো ধৰণৰ কৰ্পৰেট ছেক্টৰ হওক, গভৰ্ণমেণ্ট ছেক্টৰ হওক, সকলো ধৰণৰ ইয়াতে জবৰ ইনফৰ্মেশ্যন সকলোকে প্ৰথম পাব। এতিয়া আহোঁ এডুকেশ্যনৰ বিষয়ে, যে আপুনি যিটো প'ষ্টৰ কাৰণে ভাবিছে এপ্লাই কৰিম বুলি, তাত আপোনালোকৰ এডুকেশ্যন কিমান লাগিব। প্ৰথমতে আহোঁ ফাইনেন্স অফিচাৰত, বয়স কৰি দিছোঁ বিল' 57, লগতে আপোনালোকৰ 55 মাৰ্কছ লাগিব, এডুকেশ্যন যিকোনো ডিপ্ল'মাৰ পৰা। তাৰপিছত আহোঁ ডাইৰেক্টৰ কম্পিউটাৰ চেণ্টাৰ, এজ হৈছে আপ টু 57 হয়। কম্পিউটাৰ চায়েন্স লাগিব আপোনালোকক। লগতে আহোঁ কণ্ট্ৰলাৰ অফ এডমিনিষ্ট্ৰেশ্যন, বিল' 57, মাষ্টাৰ ডিগ্ৰী উইথ 55 মাৰ্কছ এণ্ড 15 ইয়াৰ্ছ টিচিং অফ এডমিনিষ্ট্ৰেশ্যন এক্সপিৰিয়েঞ্চ। আপোনাৰ 15 বছৰৰ এক্সপিৰিয়েঞ্চ লাগিব, বহুত 15 বছৰ মানে বহুত। তাৰপিছত আহিছে এক্সিকিউটিভ ইঞ্জিনিয়াৰ 45 এজ, ফাৰ্ষ্ট ক্লাছ বেচেলাৰ ডিগ্ৰী ইন চিভিল ইঞ্জিনিয়াৰিং উইথ 8 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ হয়। 8 বছৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ ইয়াতে লাগিব। তাৰপিছত আহোঁ ইণ্টাৰনেল এডাল্ট অফিচাৰ 56 ইয়াৰ্ছলৈকে হ'ব। অফিচ অফ দ্য এডাল্ট এণ্ড অডিট এণ্ড একাউণ্ট ছাৰ্ভিচ উইথ, আপোনালোকে একাউণ্ট ছাৰ্ভিচৰ অডিটৰ কৰা লাগিব। সময় কৰিব, মই এডাল্ট বুলি কৈছোঁ কিন্তু এইটো অডিট হয়। তাৰপিছত আহোঁ ডিউটি ৰেজিষ্টাৰ 50। মই এই এনেকৈ দেখাই থাকিলে ভিডিঅ'টো বহুত লম্বা হ'বৰ কাৰণে মই আপোনালোকক অলপ সোনকালে দেখুৱাই দিছোঁ, যাতে আপোনালোকে ভিডিঅ'টো পিছত গৈ প'ষ্ট কৰি বা নিজে চাব পাৰিব, ভিডিঅ'টো প'ষ্ট কৰি বা স্ক্ৰীনশ্বট মাৰি পেলাই। এতিয়া আহোঁ ইয়াৰ এপ্লাই কৰা ফিজটো। যদি আপুনি UR বা EWS পৰা OBC হয়, তেতিয়া আপোনালোকে দিব লাগিব গ্ৰুপ এ কাৰণে 1000 টকা আৰু গ্ৰুপ বি চি প'ষ্টৰ কাৰণে 500 টকা। যদি আপুনি SC ST PWD বা এক্স ছাৰ্ভিচমেন বা ওমেন হয়, তেতিয়াহ'লে আপোনালোকে কোনো ধৰণৰ ফিজ দিব নালাগে। আৰু যদি এতিয়া মেইন কথা হ'ল আপোনালোকে ইয়াতে এপ্লাই কৰিব কেনেকৈ। প্ৰথমতে যাব লাগিব আছাম। যিকোনো অসুবিধাৰ কাৰণে মোৰ কমেণ্ট বক্সত খোলা আছে, আপুনি কমেণ্ট কৰিব পাৰে, আপোনাক পূৰা সহায় কৰা হ'ব। যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।